হয়, কয়াকুছি দৰিদ্ৰ গোটৰ আয়োজন কৰা যি উপহাৰ কুপন খেল আৰু সেই পঞ্চম বাৰ্ষিক উপহাৰ কুপন খেলত বনবাহাৰ গাঁৱৰ কাছেম খানৰ পুত্ৰ ছানোৱাৰ খানে সপ্তম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি সঁচাকৈ আনন্দিত, কিয়নো এগৰাকী মূকবধিৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তানে এই উপহাৰ কুপন লাভ কৰাত আমি নথৈ আনন্দিত হৈছোঁ। এখন বাইক আছিলে আৰু সেই বাইকখন তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। ক'বলৈ হ'লে কয়াকুছি বজাৰত প্ৰথম অৱস্থাত পাণ দোকান কৰে, তামোল পাণ বিক্ৰী কৰে। টেবুল এখনত লৈ যিদৰে তেওঁৰ জীৱন সংগ্ৰাম যদি আপোনালোকে অলপ অধ্যয়ন কৰে তেতিয়াহ'লে আপুনি আচৰিত হৈ পৰিব। মুখেৰে কথা ক'ব নোৱাৰা, কাণেৰে নুশুনা এগৰাকী ব্যক্তিৰ যি জীৱন সংগ্ৰাম আৰু সেই জীৱন সংগ্ৰামৰ এক বিস্তৃত অধ্যায় আছে তেওঁৰ। ক'বলৈ হ'লে বৰ্তমান তেওঁ আৰ্থিকভাৱে বহুত দুৰ্বল, গতিকে দুগৰাকী সন্তান আছে আৰু এগৰাকী পত্নীৰ সৈতে তেখেতে তামোল পাণৰ দোকান কৰি তেওঁ জীৱন নিৰ্বাহ কৰি আছে। কয়াকুছি বজাৰত হাটৰ দিনত অৰ্থাৎ বৃহস্পতিবাৰ আৰু ৰবিবাৰে যদি আপোনালোকে চায় তেতিয়াহ'লে নিশ্চয় এই ল'ৰাজনক আপোনালোকে দেখিবলৈ পাব। তেখেতে দুখন টিকেট ক্ৰয় কৰিছিলে আৰু দুখন টিকেটৰ মাজত এখনত বাইক লাভ কৰিবলৈ সক্ষম হৈছে, সপ্তম পুৰস্কাৰ। টিকেটৰ মূল্য 100 টকা আছিলে। এতিয়া তেখেতসকলে সিদ্ধান্ত লৈছে, মোক জনোৱা অনুসৰি তেখেতসকলে টকা আনিব, কাৰণ যিহেতু আৰ্থিকভাৱে বহুত দুৰ্বল এই ফেমিলিটো আৰু যিহেতু কাণেৰে নুশুনে, গতিকে বাইক ল'লে অলপ অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰে। গতিকে মই দৰিদ্ৰ গোটক আহ্বান জনাম যে অনতি পলমে এই লোকজনক বাইকখন দিয়াৰ ব্যৱস্থা কৰে যেন, বা বাইকৰ মানে পৰিৱৰ্তে যিখিনি টকা হয় সেই টকাখিনি অনতি পলমে তেওঁৰ হাতত ঘূৰাই দিবলৈ আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।